নমস্কাৰ মই ডক্টৰ সমীৰণ দাস আশা কৰো সকলো ভালে আছে কোভিডৰ পৰা বাচি থাকিব আৰু আপোনাৰ ভ্যাকচিন টাইমত লব ডায়াবেটিক ৰোগীসকলে বিশেষকৈ ভ্যাকচিনৰ ডোজ লব লাগে এটো এটা কন্ট্ৰোভাৰ্সি হৈ থাকে বহুতে সুগাৰ বেছি থাকিলে লব নালাগে বুলি কয় বুলি শুনিয়ে গতিকে এনেকে বহুত কথা উৰাবতৰিৰ কাৰণে লোৱা নাই কিন্তু যিমানে সোনকালে ভ্যাকচিন লব সিমানে সোনকালে নৰমাল জীৱনলৈ ঘূৰি যাব পাৰিব আৰু ডায়াবেটিক ৰোগীসকলে সিমানে বাচি থাকিব পাৰিব এতিয়া আমাৰ টপিকটোৰ ওপৰত যোৱা সপ্তাহত মই ডায়াবেটিছৰ এটা সামগ্ৰিক ধাৰণা দিবলৈ চেষ্টা কৰিছিলো আজি অলপ স্পেসিফিক কথা কম গতিকে ডায়াবেটিছ মানেনো কি ডায়াবেটিছ মানে আমাৰ শৰীৰত যেটো সুগাৰ থাকে এই সুগাৰৰ যেটো হ্যান্ডলিং হয় এই হ্যান্ডলিংত এটা ডিফেক্ট গতিকে একদম সিম্পল টাৰ্মত কৈছো এতিয়া ডায়াবেটিছৰ টাইপস কিছুমান থাকে ধৰণ থাকে কাৰণ কিহৰ কাৰণে ডায়াবেটিছ হয় হেতুৰ ওপৰত বেছ কৰি পেলাই ডায়াবেটিছক আমি কেটেগৰাইজ কৰিব পাৰো আমেৰিকান ডায়াবেটিক এছ'চিয়েশ্যনৰ গাইডলাইনছ বোৰে সাধাৰণতে ফলো কৰা হয় গোটেই বিশ্বজুৰি এডিএ 2021 যেটো পজিশন ষ্টেটমেন্ট আছে তাৰ মতে ক্লাসিফাই কৰিবলৈ গলে ডায়াবেটিছক আমি চাৰি ভাগত ক্লাসিফাই কৰিব পাৰো টাইপ 1 টাইপ 2 জিডিএম জেষ্টেশনাল ডায়াবেটিছ প্ৰেগনেন্সি যেটো হয় আৰু এটা আহিলে আদাৰ ফৰ্ম স্পেসিফিক ফৰ্মছ ডায়াবেটিছ গতিকে চাও টাইপ 1 ডায়াবেটিছ টু হল সাধাৰণতে আমি শিশুবিলাকত পোৱা যায় কিন্তু থিওৰিটিক্যালি 90 বছৰ বয়সতো আমি টাইপ 1 ডায়াবেটিছ পাব পাৰো বেসিক ডিফেক্ট হৈছে ডায়াবেটিছ টাইপ 1ত যে আমাৰ যেটো ইনসুলিন সিক্ৰেশন হয় হেতু একেবাৰে নোহোৱা হৈ যায় কাৰণ কিছুমান অটো এন্টিবডি ফৰ্ম হয় আমাৰ বডিয়ে নিজৰ বডিৰ বেলেগ বেলেগ কম্পোনেন্টৰ এগেইনষ্ট এন্টিবডি ফৰ্ম কৰে যাক অটো এন্টিবডি বুলি কোৱা হয় এটা এই বিটা সেলস পেনক্ৰিয়াছত থাকে অম্লাশয়ত থাকে সেই বিটা সেলসে আপনি ইনসুলিন সিক্ৰেট কৰে বিটা সেলসৰ বেলেগ বেলেগ কম্পোনেন্টৰ এগেইনষ্ট কিছুমান এন্টিবডি ফৰ্ম হয় গতিকে এই এন্টিবডিৰ কাৰণে ইনসুলিন প্ৰডাকচনটো কমি যায় তাতে নোহোৱা হৈ যায় আৰু এই ধৰণৰ ডায়াবেটিছটো টাইপ 1 ডায়াবেটিছত সাধাৰণতে ট্ৰিটমেন্টটো প্ৰথমৰ পৰা ইনসুলিন দিবলগীয়া হয় আৰু কম বয়সত এটো ডায়াবেটিছ সাধাৰণতে পোৱা যায় মই সাধাৰণতে বুলি কৈছো এটা টাইপ 2 ডায়াবেটিছ হল সাধাৰণতে আমি যেটো এডাল্টত পাও যদিও এটো আজিকালি বহুত কম বয়সত পোৱা হৈছে মই যোৱাবাৰ আপোনালোকক কৈছিলো হৈছে আমাৰ লাইফষ্টাইলৰ কাৰণে আমাৰ ফিজিক্যাল এক্টিভিটি নোহোৱাৰ কাৰণে অবেসিটিৰ কাৰণে বস্তুটো আগুৱাই গৈ আছে এজটো এটা টাইপ 2 ডায়াবেটিছত কি হয় যে আপোনাৰ বেসিক ইনসুলিন ৰেজিস্ট্যান্স এটা থাকে শৰীৰত যে ইনসুলিনটো উলাই হি নিজৰ কামটো ভালকে কৰিব নোৱাৰে কাৰণ যত কামটো কৰিব লাগে আমাৰ টিস্যু লেভেলত ইনসুলিনটো এগেইনষ্ট ৰেজিস্ট্যান্স ফৰ্ম হয় গতিকে এই ৰেজিস্ট্যান্স এটা থাকে তাৰ লগে লগে ইনসুলিন সিক্ৰেটৰি ডিফেক্টস থাকে এই যে বিটা সেলৰ পৰা লাহে লাহে গ্ৰেজুৱেলি ইনসুলিনৰ প্ৰডাকচনটো কমি যায় প্ৰথম অৱস্থাত সাধাৰণতে ইনসুলিন প্ৰডাকচনটো অলপ বেছি থাকে ৰেজিস্ট্যান্সটো ওভাৰকাম কৰিবৰ কাৰণে তাৰ পিছত লাহেকে কমি এটা টাইমত ইনসুলিন প্ৰডাকচন নোহোৱা হৈ যায় গতিকে এই ধৰণৰ ডায়াবেটিছত সাধাৰণতে আমি একান্থোসিস পাওঁ ইনসুলিন ৰেজিস্ট্যান্স যেটো মই কলো হেতুৰ কাৰণে আমাৰ ডিঙি পিছফালে কলা পৰে কপালত কেতিয়াবা কলা থাকে অবেস পেশেন্ট সাধাৰণতে শকত হয় এইবোৰ মানুহৰ ক্ষেত্ৰত টাইপ 2 ডায়াবেটিছৰ চান্সেছ বোৰ বেছি থাকে সাধাৰণতে এডাল্টত থাকে এতিয়া আহিলে জিডিএম এটা স্পেসিফিক এটা ক্যাটাগৰি এটো কাৰণে কোৱা হয় কাৰণ জিডিএম টো নরমাল ডায়াবেটিছ নহয় প্ৰেগনেন্সি সময়ত আপোনাৰ আমাৰ যেটো প্লেসেন্টা থাকে তাৰ পৰা কিছুমান হৰমোন সিক্ৰেট হয় বেবিটো নিউট্ৰিশন প্ৰভাইড কৰিবৰ কাৰণে মাকৰ মেটাবলিজম কিছুমান চেঞ্জ হৈ যাতে বেবিটোৰ সুগাৰটো মাকৰ পৰা পায় তাৰ কাৰণে মাকৰ বেসলাইন সুগাৰটো বাঢ়ি যায় একদম সিম্পল টাইমত মই কৈছো গতিকে এইবোৰ বেলেগ বেলেগ ধৰণৰ কাৰণৰ কাৰণে প্ৰেগনেন্সি ডায়াবেটিছ হয় এটা প্ৰেগনেন্সি যদি আপোনাৰ প্ৰথম 3 মাহতে সুগাৰটো বেছি হয় হেতুক জিডিএম বুলি নকয় যেটো আমি এডিএ ক্ৰাইটেৰিয়া মতে যাও জিডিএম সাধাৰণতে সেকেন্ড ট্ৰাইমেষ্টাৰ অনৱাৰ্ডছ তাক কয় মানে প্ৰথম 3 মাহ পাৰ হোৱাৰ পিছত হেখিনিক আমি জিডিএম বুলি কওঁ প্ৰথম 3 মাহত যদি বেছি হয় তো টাইপ 2 ডায়াবেটিছ বুলি কোৱা হ'ব বা যদি পেশেন্টৰ টাইপ 1 ডায়াবেটিছৰ লক্ষণ থাকে যে আগৰ পৰা আছে বা আপোনাৰ অটো এন্টিবডি মই যেটো কল হেবোৰ পজিটিভ আছে তেতিয়া হলে টাইপ 1 বুলি কওঁ জিডিএম বুলি ক'ব লাগে 3 মাহৰ পিছত এতিয়া এটো হল তিনটা টাইপ 1 টাইপ 2 জিডিএম থাৰ্ড ফোৰ্থ টু আহিলে আদাৰ ফৰ্মছ বুলি এটা মানে ক্লাব কৰি দিছে বহুত কিটা টাইপ আছে তাত আপোনাৰ এতিয়া যেটো আপুনি ৰিসেন্ট দেখিছে যে কোভিডত আমি স্টেৰয়েড ইউজ কৰিছো স্টেৰয়েড ইউজ কৰাৰ কাৰণে সুগাৰ বাঢ়িছে এটো আমি ড্ৰাগ ইনডিউস হাইপাৰগ্লাইসেমিয়া বুলি কওঁ স্টেৰয়েড ইনডিউস হাইপাৰগ্লাইসেমিয়া গতিকে হেতু এটা ধৰণৰ ডায়াবেটিছ হ'ল দেন আপোনাৰ পেনক্ৰিয়াটাইটিছ হৈছে মানে আপোনাৰ পেনক্ৰিয়াছ যৰ পৰা ইনসুলিন ওলাই তাতে আপোনাৰ বেমাৰটো হৈছে পাথৰ জমা হৈছে পাথৰৰ কাৰণে ওলাব পাৰে না হেতু এটা পেনক্ৰিয়াটিক ডায়াবেটিছ পেনক্ৰিয়াটাইটিছ হৈ বলে হৈছে ডায়াবেটিছ এইবোৰ এটা আৰু কিছুমান স্পেসিফিক আছে যে মনোজেনিক ডায়াবেটিছ বুলি কওঁ মোডি বুলি কয় লাডা বুলি কয় এতিয়া চাওক ডায়াবেটিছত সাধাৰণতে মাল্টিপল জেনেটিক ফেক্টৰ ইনভলভ হৈ থাকে কিন্তু কেতিয়াবা এটা সিঙ্গল জিন ডিফেক্টৰ কাৰণেও ডায়াবেটিছ হয় হেবোৰ কয় মনোজেনিক ডায়াবেটিছ গতিকে মনোজেনিক ডায়াবেটিছ অফ ইয়াং এমওডিৱাই মোডি বুলি কয় মোডি কেবাটাও টাইপ থাকে টাইপ 1 টাইপ 2 টাইপ 3 এটসেট্ৰা গতিকে এইবোৰ থিওৰিটিক্যাল বস্তু হয় ট্ৰিটমেন্টত বৰ বিশেষ ডিফাৰেন্স নাহে সময় পালে মই কেতিয়াবা এইবোৰ সম্পৰ্কে কম গতিকে এই চাৰিটা ব্ৰডলি কেটেগৰাইজ আমি কৰা যায় ডায়াবেটিছ এতিয়া আহো ডায়াবেটিছ কিয় হয় এটো যদি এনসাৰ মই জানিলো হয় ডায়াবেটিছৰ পাৰ্মানেন্ট সলিউশনো ওলাল হয় গতিকে
দুৰ্ভাগ্যবশতঃ এতিয়ালৈকে মেডিকেল সায়েন্সে এটা পিন পইণ্ট কৰিব পৰা নাই কাৰণ ডায়াবেটিছ একচুয়ালি এটা কাৰণ নাথাকে মাল্টিপল ফেক্টৰ জমা হৈ ডায়াবেটিছ হয় গতিকে এইটো প্ৰতি বছৰে আপডেট হৈ থাকে প্ৰতি বছৰে নিউ ফেক্টৰছ বিলাক আহি থাকে এট প্ৰেজেন্ট আমি এটা টাৰ্ম বৰকে ইউজ কৰো সেইটো হৈছে অমনিয়াছ অক্টেট আঠটা আপোনাৰ আমি প্ৰসেসৰ কাৰণে সুগাৰটো বেছি হয় বুলি টাইপটো ক'ব পাৰো এই আঠটা প্ৰসেস হ'ল আপোনাৰ প্ৰথম আমি পেনক্ৰিয়াজতে আহো পেনক্ৰিয়াজত ইনসুলিনটো কমকে সিক্ৰেট হৈছে নাম্বাৰ 1 নাম্বাৰ 2 পেনক্ৰিয়াজত আৰু এটা সেলছ থাকে আলফা সেলছ যোনে গ্লুকাগন বুলি এটা হৰমন উলিয়ায় গ্লুকাগনটো হ'ল ইনসুলিনৰ এগেইনষ্ট হৰমন গতিকে গ্লুকাগন বাঢ়ি যায় নাম্বাৰ 3 লিভাৰত সুগাৰ প্ৰডাকশনটো বাঢ়ি যায় কাৰণ লিভাৰ এটা লাৰ্জেষ্ট অৰ্গান হয় য'ত সুগাৰ বনে নাম্বাৰ 4 আপোনাৰ যেটো মাসলস থাকে তাত ইনসুলিন মানে সুগাৰ য'ত কনজাম্পশন হ'ব লাগে কনজাম্পশনটো কমি যায় নাম্বাৰ 5 ইনক্ৰেটিন ইফেক্টটো কমি যায় ইনক্ৰেটিন ইফেক্ট মানে আপুনি কিবা এটা বস্তু খালে বডিয়ে যে ইনসুলিনটো উলিয়াব লাগে সেই গুটে প্ৰসেসটো ইনক্ৰেটিনে ডিসাইড কৰে গতিকে ইনক্ৰেটিন ইফেক্টৰ কাৰণে যদি কমি যায় তেতিয়াহলে আমাৰ ইনসুলিনটো এডিকুৱেটলি নোলায় নাম্বাৰ 6 আমাৰ ব্ৰেইনত যিবোৰ সিগন্যাল ট্ৰান্সমিশন কৰে নিউৰোট্ৰান্সমিটাৰ সেইবোৰৰ ডিফেক্ট কিছুমান হয় নাম্বাৰ 7 এটা হৈছে আপোনাৰ লাইপোলাইসিস যেটো আমাৰ ফেটস মেটাবলিজম থাকে হেতু বাঢ়ি যায় সো এই লাইপোলাইসিসটো বাঢ়ি যোৱাৰ কাৰণে আপোনাৰ সুগাৰৰ মানে প্ৰিকাৰসৰ্স বিলাক বেছি হৈ যায় আৰু লাষ্টটো আহিলে নাম্বাৰ 8 হেতু হৈছে আমাৰ কিডনি সুগাৰ ৰিঅবজৰ্পশনটো বেছি হয় গতিকে এই 8টা ফেক্টৰ থাকে সাধাৰণতে তাৰ বাহিৰে আৰু বহুত আছে সময়ৰ আৰু বাঢ়িব এতিয়া আহিলো আমি ডায়াগনোসিস সে যোৱাবাৰো মই কৈছিলো যে কি কাৰণে কি লক্ষণৰ কাৰণে পেশেন্টে সুগাৰ থকা বুলি ভাবিব পাৰে যেনে পেছাব বেছি হৈছে কি নাই গৈছে ফাঙ্গাল ইনফেকশন বাঢ়িছে ঘা শুকোৱা নাই বহুত আছে নাথাকিব পাৰে কেতিয়াবা এতিয়া আমি স্ক্ৰিন যদি কেতিয়াবা কৰো পেশেন্টক তেতিয়া স্ক্ৰিনিংতো আমি ডায়াবেটিস আছে বুলি স্ক্ৰিনিংত গম পাও তাৰ ক্ৰাইটেৰিয়া কিছুমান থাকে এতিয়া আমি সকলোৱে সুগাৰৰ কাৰণে ফাস্টিং আৰু পিপিবিএস বুলি কয় খোৱাৰ আগত খোৱাৰ পিছত টেষ্ট কৰিবলৈ জানো কিন্তু এটো ডায়াবেটিস ধৰাত পেলাবৰ কাৰণে স্ক্ৰিনিংটো একচুয়ালি খানা খাই পেলে টেষ্ট নকৰে হেতু কৰে এটা খালি পেটত সুগাৰ 8 ঘণ্টা ফাস্টিং থকাৰ পিছত তাৰ পিছত 75 গ্ৰাম এনহাইড্ৰাছ গ্লুকোজ বুলি কয় কমন ভাষাত আমি গ্লুকন ডি যেটো পাও গ্লুকন ডি 75 গ্ৰাম আমি 1 গ্লাস 250 ml পানীৰ লগত গুলি খাই তাৰ 2 ঘণ্টাৰ পিছত চেক কৰিব লাগে হেতু একচুয়ালি স্ক্ৰিনিংৰ পিপিবিএস হয় গতিকে ফাস্টিং যদি আপোনাৰ 100 তলত থাকে আপুনি ডায়াবেটিক নহয় 100 পৰা 126 ৰ ভিতৰত থাকিলে আপুনি প্ৰি ডায়াবেটিক মানে আপোনাৰ ডায়াবেটিস হলে জাস্ট প্ৰথম হুষ্টটো দিছে এইখিনিতে ৰখাব পাৰিলে আপুনি ৰৈ যাব দেন 126 এন্ড এবভ আপুনি ওভাৰ ডায়াবেটিস মানে ডায়াবেটিস অলৰেডি হৈ গৈছে এটো এটা ক্ৰাইটেৰিয়া নাম্বাৰ 2 ক্ৰাইটেৰিয়া হল পিপিবিএস টো মানে আপোনাৰ গ্লুকোজ খোৱাৰ 2 ঘণ্টাৰ পিছৰটো আপুনি খানা খাই 2 ঘণ্টাৰ পিছত কৰিলেও ৰাফলি আমি ধৰো বাট গ্লুকোজ খোৱাটো বেছি একিউৰেট হয় কাৰণ গ্লুকোজ লোডটো দিয়াৰ পিছত বডিৰ ইনসুলিনৰ ফাংশনটো আমি বেছি মেজাৰ কৰিব পাৰো গতিকে এই পিপি টো খোৱাৰ 2 ঘণ্টাৰ পিছৰটো খানা খোৱা ষ্টাৰ্ট কৰাৰ বা 2 ঘণ্টাৰ পিছত হেতু যদি আপোনাৰ 140 ৰ তলত থাকে আপোনাৰ ডায়াবেটিস নাই 140 ৰ পৰা 200 ৰ ভিতৰত থাকিলে আপুনি প্ৰি ডায়াবেটিস আৰু 200 ৰ ওপৰত থাকিলে আপুনি ডায়াবেটিস এতিয়া এই দুটা ক্ৰাইটেৰিয়া যিকোনো এটা হ'ব পাৰে আৰু দুটা ক্ৰাইটেৰিয়া আছে আপোনাৰ সুগাৰ ৰেন্ডম যিকোনো সময়ত কৰোতে 200 ৰ ওপৰত আছে কিন্তু আপোনাৰ লগত সুগাৰ ৰিলেটেড গোটেইখিনি কমপ্লেইনছ আছে ওজন কমিছে পেছাব বেছি হৈছে ফাঙ্গাল ইনফেকশন হৈছে মই যিবিলাক কলো গতিকে ডেফিনিট সুগাৰ বেছি হোৱাৰ লক্ষণ প্লাস 200 ৰ ওপৰত এটা সুগাৰ ৰিডিং আপোনাক আমি ডায়াবেটিস লাষ্ট এটা আহিলে HbA1c আজিকালি মানুহে জানে HbA1c হৈছে গ্লাইকেটেড হিমোগ্লোবিন যেটো যোৱা 100 দিনৰ বা 3 মাহৰ এভাৰেজ সুগাৰটো হিচাপ দিয়ে 5.7 ৰ পৰা 6.4 ৰ তলত থাকিলে আমি প্ৰি ডায়াবেটিস বুলি কওঁ 5.7 ৰ তলত নৰমাল নন ডায়াবেটিক 6.5 এন্ড এবভ 6.5 আৰু তাৰ ওপৰ যদি থাকে তাৰমানে আপুনি ডায়াবেটিস গতিকে এই চাৰিটা ক্ৰাইটেৰিয়া যিকোনো এটা থাকিলে আমি পেশেন্টজনক ডায়াবেটিস বুলি কওঁ ডায়াগনোজ কৰো এটো হল আমি টাইপ 2 ডায়াবেটিস নৰমালি ডায়াগনোজ কৰিলো এতিয়া আহিলে টাইপ জিডিএম যেটো কওঁ তাৰ ক্ৰাইটেৰিয়াটো অলপ বেলেগ সংস্থা আছে পৃথিৱীত এডিএ দ্য ইন্টাৰনেশ্যনেল ডায়াবেটিস ইন প্ৰেগনেন্সি ষ্টাডি গ্ৰুপ বুলি এটা আছে দেন ডিপসি আমাৰ যেটো ইন্ডিয়ান ষ্টাডি গ্ৰুপ আছে ডায়াবেটিস ইন প্ৰেগনেন্সি ষ্টাডি গ্ৰুপ অফ ইন্ডিয়া গতিকে সবে বেলেগ ক্ৰাইটেৰিয়া আছে ডিপসি টো কলতকে ইজি 75 গ্ৰাম গ্লুকোজ খোৱাৰ 2 ঘণ্টাৰ পিছত 140 ৰ ওপৰত থাকিলে আপুনি জিডিএম ডেফিনেটলি প্ৰথম 3 মাহত নহয় তাৰ পিছত প্ৰেগনেন্সি গতিকে এই 75 গ্ৰাম গ্লুকোজ ডিপসি ক্ৰাইটেৰিয়া মতে আপুনি যিকোনো সময়ত পাব পাৰে ফাস্টিংত নালাগে কিন্তু WHO ক্ৰাইটেৰিয়া মতে আপুনি 75 গ্লুকোজটো ৰাতিপুৱা খালি পেটত খাব লাগিব তাৰ পিছত যদি 2 ঘণ্টাৰ পিছত আপোনাৰ 140 ৰ ওপৰত থাকে আপুনি ডায়াবেটিক হয় সেকেন্ড ট্ৰাইমেষ্টাৰ অনৱাৰ্ডছ যেটো মই IDPS জি কলো ইন্টাৰনেশ্যনেল এছ'চিয়েচন ফৰ ডায়াবেটিস ইন প্ৰেগনেন্সি ষ্টাডি গ্ৰুপ তেওঁলোকৰ ক্ৰাইটেৰিয়া মতে ফাস্টিংত 75 গ্ৰাম গ্লুকোজ খাই পেলে কৰে ফাস্টিং মোৰ দেন 92 এন্ড 1 ঘণ্টাৰ পিছত 180 ছে বেছি 2 ঘণ্টাৰ পিছত 153 ছে বেছি তেতিয়া আপোনাৰ জেষ্টেশনাল ডায়াবেটিস বুলি কোৱা হয়
গতিকে প্ৰেগনেন্সিত অকমান ক্ৰাইটেৰিয়াবোৰ বেলেগ এতিয়া আহো আমি ডায়াবেটিছ আমি ধৰাত পেলালো ট্ৰিটমেণ্ট দিব লাগিব ট্ৰিটমেণ্টটো ডাঙৰ কথা মই সেইটো আপোনাক ডিটেইলছত বেলেগকৈ ক'ম ট্ৰিটমেণ্ট দিয়াৰ পিছত যি ধৰণে ট্ৰিটমেণ্ট নিদিলোঁ কিয় বোলে আপোনাক অকল লাইফষ্টাইল চেঞ্জেছ মই যেনেকৈ ক'লোঁ যে প্ৰথম ষ্টেজত যদি চুগাৰটো বহুত বেছি নাথাকে আমি অকল লাইফষ্টাইলৰ কথাই ক'ম ডায়েট আৰু লাইফষ্টাইল সেইটো কৰাৰ পিছত আপোনাৰ ক্ৰাইটেৰিয়াটো কি মানে কেতিয়া আপুনি ক'ম যে আপুনি কণ্ট্ৰলত আছে বহুতৰ এইখিনিতে এটা ডাউট থাকে যে 100 তলত থাকিলে নন ডায়াবেটিছ কিন্তু ডায়াবেটিছ থকা পেচেণ্টক 120-25ত আমি ভাল চুগাৰ বুলি কওঁ চাওক গ্লাইচেমিক টাৰ্গেট এটা বেলেগ বস্তু আৰু চুগাৰ ডিটেকশ্যনৰ ক্ৰাইটেৰিয়াটো বেলেগ বস্তু গ্লাইচেমিক টাৰ্গেট আপোনাৰ কিছুমান ফিক্স কৰা থাকে এডিএ লেটেষ্ট গাইডলাইনত দিছে মই এইটো আপোনাক ক'ম টাৰ্গেটবোৰ এইটো বেচিছত দিয়া যায় যে ধৰি লওক 130ৰ ওপৰত চুগাৰ থাকিলে আপোনাৰ চকুৰ কমপ্লিকেশ্যনছ বা আপোনাৰ কিডনি কমপ্লিকেশ্যনছবোৰ বাঢ়িব আমি এনেকুৱা ষ্টাডিবিলাকত পাইছোঁ এতিয়া আপুনি যদি কয় 130 কিয় ল'লো 135 কিয় নল'লো এইবোৰ ষ্টেটিষ্টিকেল মেথডত কৰা হয় যে যিটোত হাইয়েষ্ট পোৱা যায় কাট অফ এটা লোৱা যায় গতিকে এডিএ 2021 পজিশন ষ্টেটমেণ্ট মতে প্ৰি মিলছ চুগাৰ মানে খোৱাৰ আগত চুগাৰটো আপোনাৰ 180ৰ পৰা 130ৰ ভিতৰত থাকিব লাগে আৰু খোৱাৰ পিছতো 180 তলত থাকিব লাগে এতিয়া কথাটো হ'ল যে এই যিটো ক্ৰাইটেৰিয়া এই যিটো আপোনাৰ গ্লাইচেমিক টাৰ্গেটছ এইটো একচুৱেলি ছাবজেক্টিভ হয় পেচেণ্ট ৱাইজ আমি অলপ নিজে টাৰ্গেটটো মডিফাই কৰোঁ কাৰণ কিডনি পেচেণ্ট এগৰাকী একদম বয়সস্থ 90 বছৰীয়া পেচেণ্ট এগৰাকী ভালকৈ খাব নোৱাৰে বাৰ্ধক্যজনিত ৰোগ আছে তেওঁক যদি মই 80 ৰাখিব বিচাৰোঁ ফাষ্টিঙত ডেফিনেটলি এইটো কাৰেক্ট নহ'ব তেওঁক 100 তলত নিব নোৱাৰোঁ গতিকে এই বস্তুটো কোমৰ্বিডিটি মানে আৰু কি বেমাৰ আছে তাৰ ওপৰত মিলাই পেলাই অকণমান চেঞ্জ হয় ক্ৰাইটেৰিয়া এতিয়া জিডিএম যিটো মই কৈ আছিলোঁ জেষ্টেচনেল ডায়েবেটিছ তাত আকৌ আৰু ষ্ট্ৰিক্ট কাৰণ তাত বেবীটোৰ হেল্থৰ লগত কথা আছে বেবীটোৰ ব্ৰেইন ডেভেলপমেণ্টৰ পৰা আৰম্ভ কৰি পেলাই বেবীটোৰ ৱেইটলৈকে গোটেইখিনি বস্তু ডিপেণ্ড কৰে মানে মাকৰ চুগাৰ ভেলিউটোৰ ওপৰত গতিকে জিডিএমত টাৰ্গেটটো ষ্ট্ৰিক্ট হয় তাত ফাষ্টিং আমি 95ৰ তলত ৰাখিব লাগে পিপিটো খোৱাৰ পিছৰটো এডিএ ক্ৰাইটেৰিয়া মতে এঘণ্টাত 140ৰ তলত মানে 1 আৱাৰ যদি আমি কৰোঁ 140 লেছ দেন 140 থাকিব লাগে 2 ঘণ্টাত 120ৰ তলত থাকিব লাগে এইটো এডিএৰ মতে জিডিএমৰ মানে গ্লাইচেমিক টাৰ্গেট গতিকে আপোনালোকক মই ডায়েবেটিছৰ টাইপছখিনি ক'লোঁ কেনেকৈ ডায়েবেটিছ ধৰাত পেলাম লেবৰেটৰীত সেইটো ক'লোঁ আৰু ধৰাত পেলোৱাৰ পিছত ট্ৰিটমেণ্ট দিয়াৰ পিছত টাৰ্গেটছটো কেনেকৈ মেইনটেইন কৰিব সেইটো ক'লোঁ গতিকে আজিলৈ এইখিনিতে সামৰোঁ ডায়েবেটিছৰ সম্পৰ্কে কৈ থাকিলে কৈ শেষ নহয় গতিকে মই এটাৰ পিছত এটা বস্তুবোৰ চিৰিয়েলি আপোনালোকক কৈ যাম নমস্কাৰ ধন্যবাদ আশা কৰোঁ আপোনালোকৰ অলপ হ'লেও বস্তুটো ডায়েবেটিছ সম্পৰ্কে আপোনালোকৰ অলপ হ'লেও নলেজটো বাঢ়িব থেংক ইউ This is HCBN, caring for you 360 by 365.